এইটো বছৰলৈ সামৰণি মাৰিলোঁ আৰু দেই। কিহে তপন, মাটি ৰুই কি শেষে কৰিলা নেকি তোমালোকে? পাই শেষ কৰিলোঁ আৰু যেন তেন। ইমান টান মাটি হিৰো, ৰোৱনীকেইজনীয়ে বৰ কষ্টকৈ ৰুলে পাই। একেবাৰে আঙুলি মূৰ বোলে সিহঁতৰ বিষাই গ'লগৈ। সেইকেইদিনত বৰষুণ চৰষুণ নাই নহয়, একেবাৰে টিকা ফটা ৰ'দ, মাটি একদম ফাটি যাওঁ চিটি যাওঁ হৈছিলেগৈ। এতিয়াহে বৰষুণ, ধাৰাসাৰ বৰষুণ। এতিয়া এই ৰোৱনীবোৰে ৰুবলৈ ভাল পাইছে, যাৰ যাৰ মাটিবোৰ থাকিছে। আমাৰ মাটি আৰু ৰুই শেষ হ'ল যেনিবা। পিছে আপোনালোকৰ শেষ হ'লনে নাই? আমাৰনো কোনদিনাখন আগত মাটি ৰুই শেষ হয়। গাঁৱৰ সেই সকলোৰে শেষ হোৱাৰ পিছতহে এই যুগৰ ভাষৰ শেষ হয়গৈ আৰু। কি ক'বা আৰু, ৰোৱনীবোৰ নাপাওঁ নহয়, আগতে সকলোৱে বুকিং কৰি 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 লৈ যায়, মোলৈ নাথাকেগৈ আৰু। সেই আছেই আৰু দুডৰা নে তিনিডৰা, কেতিয়া ৰুৱে ৰুব আৰু দেই। হয় নি? আপোনালোকৰ শেষ হোৱাই নাই নেকি? নাই হোৱা, আৰু দুদিন তিনিদিন লাগিব চাগে আৰু দেই। হয় এই সকলোৱে একে সময়তে সেই খেতিবোৰ কৰে যে, ৰোৱনী একেবাৰে টনাটনিয়ে লাগেগৈ আৰু। এই পিছে ৰোৱনীবোৰৰ দাম আপোনালোকৰ ঘৰত কিমানকৈ লৈছে? তুমি কৈছানে আৰু, তুমি সেই ৰোৱনী দাম সুধিছা? এই নোখোৱা নেমেলাকে সিহঁতক সেই 300 টকা লাগে, আকৌ খাই বৈ বোলে 250 টকা। ইমান দাম হ'ল হেৰ'। আমি আগতে সেই আমাৰ মানুহবোৰক দেখিছোঁ নহয়, আগৰ দিনত এই বদলি ৰুবলৈ যায়। আজিকালি নাই, কোনেও নাযায় পথাৰত নামিবলৈকে মন নকৰে কোনেও। হয় আপুনি ঠিক কথাই কৈছে। আজিকালি সেই আমাৰ মাইকী মানুহ পথাৰত নামিবলৈ মনেই নকৰে। খেতি কিবা এটা কৰোঁ বুলি ক'লে সেই ৰোৱনী বিচাৰি গোটেইখন হাবাথুৰি খাব লাগিব। এতিয়া ৰোৱনী দিনতহে সেই ৰোৱনী বিচাৰিছোঁ, আকৌ এই ধান কাটিবৰ সময়ত পথাৰলৈ যাব বুলি ভাবিছে নি আপুনি? নাযায়, আকৌ সেই দাৱনী বিচাৰিব লাগিব। তুমি ঠিক কথাই কৈছা। আজিকালি সকলোৰে বহুত ডিমাণ্ড হ'ল দেই। ৰোৱনী দাৱনী ইমান ডিমাণ্ড। এই খেতি কৰা নামতে পইচা একেবাৰে সাঁচি থ'বই লাগে। পইচা পাতি নথ'লে আৰু খেতি কৰিব নোৱাৰা আৰু তুমি। আকৌ ভাবিছা নি তুমি এই ৰোৱনীবোৰ অকলে পথাৰলৈ পঠিয়ালে সিহঁতি সেই মাটিবোৰ ৰুই শেষ কৰিব? নোৰোৱে, কেতিয়াও নোৰোৱে। ঘৰৰ পৰা যেন যাবই লাগিব গৃহস্থনী। হয়তো আকৌ সেই আমাৰ সেই ৰোৱনীকেইজনীৰ লগত মানুহজনী সদায় আহে, ৰুৱক বা সেই চাই থাকেহি বাৰু আহি পেলাই। পিছে আমাৰ বাৰু খেতিটো উঠিলে দেই। এতিয়া সেই বৰষুণ দিয়াহে কথা আৰু। বৰ বেছিকৈ বৰষুণ দিলেও দিগদাৰ হ'ব নহয়, পানী দুনি হোৱা জেগা নহয় জানো। বানপানী হ'লে সেইফালেও আকৌ চিন্তা। হয় বাৰু, তুমি ঠিকেই কৈছা। এইফালে বানপানী হোৱা জেগা যে, বেছিকৈ বৰষুণ দিলেও সেইফালেও আকৌ টেনশ্যন। দুয়োটাই যদি কি কথা পাতি আছ? বিনোদ, তই আহিলি। তই আজিকালি ক'ত থাক? তোক যে একেবাৰে ছাঁটোকো দেখিবলৈ নাই আৰু। হয় পাই বিনোদ, তোক যে কিমান দিনৰ মূৰত দেখিছোঁ আৰু। তই ক'ত আছিলিগৈ হয়? ক'তনো থাকিবা বন্ধু, ঘৰতে আছিলোঁ আৰু। মাইকী মানুহজনীৰ পৰা একেবাৰে ওলাই আহিব নোৱাৰা হ'লোঁ মই। এনি টাইম ঘৰখনতে ইটো সিটো কৰিয়ে থাকোঁ। ঘৰখনত ভাত শাক তই বনাও নেকি? ঘৈণীৰ পৰা যে সেই ওলাই আহিব নোৱাৰো বুলি ক'লি? কি ক'ব আৰু কইদেউ, তেনেকুৱা বুলিয়ে ভাবক আৰু। এতিয়াহে ভাবিছোঁ কেলেনো বোলো বিয়াখন পাতিলোঁ। বিয়াখন নপতা হ'লে ভাল আছিলে। বিয়াখন নাপাতোঁতে ইমান শান্তিত আছিলোঁ। এতিয়া বিয়া পাতি মহা আপদ হৈছে। মাইকী কথা নুশুনিলে চেচেই আৰু। তোৰ অৱস্থা হ'বা সেইটো হৈছেগৈ। পিছে বন্ধু, এই খেতি বাতি উঠিলে নাই? পৰহি দিনাখন খেতি সামৰিলোঁ আৰু। খেতিত লাগি থাকোঁতে বেলেগ একো কাম হোৱাগৈ নাই। বোলো যি আছে যি নাই ঘপ ৰুওঁ আৰু বোলো হ'ব সামৰণি মাৰ আৰু। পিছে তোমালোকৰতো চাগে কাহানিবাই উঠিলে নহয় জানো? আমাৰ উঠিলে বাৰু দেই। আজি 15 দিন মানে হ'ল। তাকেই বোলো এই যুগকাকেও লগ পালোঁ, বোলো ব'লকচোন চাহ আহোঁগৈ বোলো। সেই কঠীয়াবোৰ বোলো কেনেকুৱানো হৈছে কিনো। আৰু সেই চাই নাথাকিলেও দিগদাৰ নহয়। এই জেওৰা জপনা নাই যে, গৰুবোৰ আহি একেবাৰে আৰু টকালি পাৰি খায় আৰু। সেইকাৰণে বোলো সেই চাই আহোঁচোন বুলিকে আহিলোঁ আকৌ। হয় বাৰু আকৌ সেই জেওৰা জপনা নাই যে, গৰুবোৰে মুকলি পায় আৰু এই খাই একেবাৰে শেষ কৰি পেলায়। গৰুৱে খাবলৈ ইজি, কিন্তু সেই খেতি কৰোঁতে যিকেইটকা পইচা গৈছে পকেটৰ পৰা, আমাৰহে গাত লাগিছে নে কি কোৱা? হয়তো আকৌ। পিছে এতিয়া ৰোৱা নে যোৱা? যাওঁ, ৰৈনো কি কৰিম আৰু। তুমি যোৱা, তোমাৰ মাটি আগলৈহে আছে, আগত এপাক চাই আহাগে, আমি গৈ থাকোঁ। ঠিক আছে বাৰু দিয়া। তপন আমি গৈ থাকোঁ ব'লক। লগৰকেইটাও গম পাইছে আৰু মোৰ অৱস্থা কি হৈছে। আগতে সদায় তিনিআলিলৈ ওলাই গৈ ইমান সময় লেকচাৰ মাৰি বহি থাকোঁ, কিন্তু আজিকালি হয় একেবাৰে যাবলৈ সময় নোপোৱা হ'লোঁ। আৰু ইহঁতকো ইমান দিনৰ মূৰত লগ পাইছোঁ। মোৰ মানুহজনে মোক মানে জিনা হাৰাম কৰি দিছে আৰু। এই মানুহটোক মই সেইকাৰণে ওলাই যাব নিদিওঁ।
ওলাই কি অকণমান যাবলৈ পালে ঘৰলৈ আহিবলৈ সেই বাটে দেখা নাই ক'ত চাগে লেকচাৰ পিটি আছে ঠিকান নাই আৰু যিমান বকনি খালোঁ একদম মানে মানুহটো আজিলৈকে মই পোন কৰিব পৰা নাই আৰু দেই অকল খালি লেকচাৰে কাম ধান্দা একো এটা নাই আহকচোন আজি ঠিকছে দিম মই আকৌ দিম আজি মা কি হ'ল এডোখৰ ৰৈ পেলাই তুমি কি ভুৰ ভৰাই আছা কি হ'ব আৰু বাপেৰটো অথনিতে ওলাই গ'ল এতিয়ালৈকে ঘৰলৈ আহিবলৈ বাটে দেখা নাই চাগে অ' দেউতাক বকি আছা হ'ব দিয়া ওলাই গৈছে আৰু লগ বন্ধু চাগে লগ পাইছে দুই এষাৰ কথা পাতিছে দেউতা দেখোন তেনেকৈ ওলাই যাব নাপায় তোমাৰ পৰা কি মোৰ পৰা ওলাই যাব নাপায় ক'বলৈ আহিছ তাই বাপেৰটো ওলাই গ'লনো কি কৰিছেগৈ লেকচাৰহে মাৰি আছে তাতকৈ ঘৰত ইখন দুখন কাম কৰিব পাৰে ন মা তুমিও যে সঁচাকৈ আৰু দেই ইমান সৰু কথাত নহয় কাজিয়া আৰম্ভ কৰা তোমাৰ পৰা মানে শান্তি নাই আৰু পাই অঁ মোৰ পৰা শান্তি তয়ো নাপাবি বাপেৰেও মোৰ পৰা শান্তি নাপায় তেতিয়াহ'লে মই এখন ঘৰৰ পৰা ওলাই যাওঁগৈ হ'বনে আৰে এনেকুৱানো কি কৈছা মইনো কি ভুল কথাটো ক'লোঁ মা তুমি দেউতাক এনি টাইম কেটকৈ কৰি থাকা দেউতা তেনেকৈ ওলাই যাবলৈ নাপায় আজি অকণমান ওলাই গৈছে আৰু অকণমান দেৰি হ'লে বোলে তুমি কি এনেকৈ বগি থাকিবা নেকি হ'ব দিয়াচোন মতা মানুহ অকণমানতো ওলাই যাবলৈ মন যায় নহয় ঘৰতে কি সোমাই থাকিব নেকি হ'ব দেউতাৰ হয় তই ইমান মোক উকালতি কৰিব নালাগে বেলেগতো একো কাম ধাৰা নায়েই এই ঘৰৰ কামকেইটাও যদি কৰিব নোৱাৰে তেতিয়াহ'লে কিহৰ মতা বাৰু হা মা ঘৰৰ কাম কৰিলে তুমি আছাই দেখোন আৰু মই আছোৱে দেখোন মই যিমান পাৰোঁ তোমাক হেল্প কৰোঁৱেই তথাপিও দেউতাকনো কিয় কামত লগাব লাগে বাৰু ঘৰখনত মানুহৰ চব অকল তিনিটা এই তিনিটাৰ মাজতে ইমান মানে হাল্লা নহয় কি ক'ম আৰু মই ওচৰ চুবুৰীয়াই সদায় শুনাইছেগৈ আমাৰ ঘৰত কাজিয়া মোৰ যে পিছদিনাখন বাহিৰলৈ ওলাই যাবলৈকে লাজ লাগে জানানে তুমি হ'ব তই মোক বৰ শিক্ষা দি থাকিব নালাগে যা পঢ়া টেবুলত বগে আৰু বাহিৰত কোনে কি কথা পাতিছে সেইবোৰ কাণ দিয়া বন্ধ কৰ কিতাপত মন দেগে যা কিতাপ পঢ়িবলৈ পঠিয়াইছে এফালে আকৌ মোৰ ঘৰত পঢ়া পৰিৱেশ আছেনে নাই কি কৰিল তই একো কোৱা নাই গৈছোঁ ৰ'বা পঢ়িবলৈ মুখখন বৰ চলিছে তোৰ মুখত মই জলকীয়া লগাম তোৰ গম পোৱা নাই বাপেকক কিবা এটা ক'লে বৰ বেয়া পায় একেবাৰে অথনিতে গ'ল হেৰ মানুহটো এতিয়ালৈকে কি কৰি আছে বাৰু ইমান দেৰি হ'ল অঁ আপুনি পাই ঘৰলৈ অহা বাটটো দেখি পালে কিয় কি হ'ল এনেকৈ কিয় কৈছা আপুনি ঘৰৰ পৰা ওলাই যোৱা কিমান দেৰি হ'ল মই আপোনাক সেই ৰোৱা মাটিডৰা চাবলৈ পঠিয়াইছিলোঁ ইমান দেৰি লাগিলেনে হে নে গোটেই বাটে বাটে ৰৈ লেকচাৰ মাৰি আহিছে নে আকৌ সেই কাৰোবাৰ ঘৰত সোমাই চাপানি যদি লৈ আহিছে নিৰু তুমি যে কি কথাবোৰ কোৱা নহয় ঘৰখনৰ পৰা আজিকালি তেনেকৈ মই ওলাই নাযাওঁৱেই আজি ইমান দিনৰ মূৰত ওলাই গৈছোঁ ওলাই যাওঁতে সেই তপন আৰু যুগকাইক লগ পালোঁ তেওঁলোকৰ লগতে দুই এষাৰ কথা পাতিলোঁ তাৰপিছত সেই মাটিডৰা চাই দেখোন মই চিধা ঘৰলৈকে আহিছোঁ মইনো কিমান দেৰি কৰিলোঁ বাহিৰত কিমান দেৰি কৰিলে মই ঘৰত থকাজনী গম পাইছোঁ নহয় কিমান দেৰি কৰিলে আপুনি তোমাৰ পৰা যে একেবাৰে শান্তি নোহোৱা হৈছে আৰু মোৰ অকণমান ওলাই গ'লোঁ ইমান কেটকেটনি তেনেকৈ দেখোন মই ওলাই নাযাওঁৱেই অঁ মোৰ পৰা এতিয়া অশান্তিহে পোৱা হৈছে আপুনি হ'ব ইমানে যদি অশান্তি পাইছে তেতিয়াহ'লে বেলেগ এজনী মাইকী বিয়া পাতি ল'ব হেই তোমাক কোনোবাই কথা কয় নেকি আৰু হেৰি এনেকৈ ওচৰত মাৰি যাব নালাগে যাওক পিছফালে সেই টিউবৱেলৰ পাৰত কাঁহী বাতি উলিয়াই থোৱা আছে সেইকেইটা ধুই পেলাই ভিতৰত সোমাই থওকহি আৰু কিবা আছিলে নেকি আৰু একো নাই সেইকেইটা কৰিলে হ'ব যাওক সঁচা কথা ক'লে আকৌ লাজ পায় তেওঁহে সেই মুখৰ ফৰফৰণিটো বেছি এই মোৰটো যেনিবা সদায় টোপনি ক্ষতি হয় মোৰ এনেকুৱা মাইকীও দেখা নাই আৰু দেই গিৰিয়েকক এনি টাইম কেট কৈ থাকে হেৰৌ হৰি এনেকুৱা মুখ দেখা নাই আৰু এইটো স্কুলত সেই বিয়া হৈ সেই বুঢ়ী হ'লোঁ আৰু মই এনেকুৱা বই আমাৰ এইটো স্কুলত অহা নাই দেই এইজনী যি প্ৰথম আৰু ইমান মুখ চোকা বাপৰে একদিন যদি টোপনিটো মই ভালকৈ পৰাব পাৰিছোঁ একদম মানে টোপনিটো পূৰ হোৱা নাই যে মোৰ বিষ হৈ গৈছেগৈ আৰু মোৰ থাকিব পৰা নাই মই হেৰৌ উপায় নোহোৱা হৈছে আৰু একদম মানে ঘৰ চৰি ক'বলৈ যাওঁগৈ লাগিছে আৰু অ' ভনী বাইদেউ ঐ মূৰ্তি তই ভয় খাই মাৰিবি দেই মোক অঁ ভয় খাই গ'লনে আপুনি মই সেই ধেমালিহে গৈছিলোঁ কি হ'ল ইমান ৰাতিপুৱা একেবাৰে উঠিলে যে আৰু গোটেইজনী একেবাৰে খঙত টিঙি তোলা হৈ আছে যে ভয় নাখাম নেকি মূৰ্তি কিবা এটা কথা চিন্তা কৰিছিলোঁ মই পিছফালৰ পৰা আকৌ মাতটো পিটিককৈ লগাই দিছ একদম বুকু চুকু কঁপি গ'লগৈ হেৰৌ সেই খং নুঠিব কেনে কওকচোন বাৰু এই মৰা হালৰ পৰা আজিও শুব নাপালোঁ গম পাওঁনে কেলে ইহঁতৰ ঘৰত আজিও হুলস্থুল নেকি আই তই কৈছনে আৰু আজিও হুলস্থুল নেকি বোলে হুলস্থুল সিহঁতৰ ঘৰত সদায় হয় কোনদিনাখন নহয় সেইটো সোধ মোক ইমান মুখ চোকা মাইকীও এজনী অকল গিৰিয়েকক কেটকেটে কৈ থাকে হেৰৌ এই জীয়েকজনী আছে নহয় জীয়েক এবাৰ সিহঁতৰ পৰা কি শিকিব বাৰু এইফালে সেই পঢ়া শুনা কৰা ছোৱালী বোলে পঢ়াটো সেই ভাল বুলিয়ে শুনিছোঁ এইবোৰ যদি দেখি থাকে এইবোৰ শুনি থাকে তাই এবাৰ পঢ়া শুনা চোকা হ'ব নে গেধা হ'ব বাৰু মানে কৈছোঁ নহয় সিহঁতৰ ঘৰখন কেনেকুৱা হৈছে মই নাজানো কিন্তু ঘৰৰ ওচৰৰ মানুহ কোনো হ'ব পৰা নাই সঁচাকৈ দেই এই চুকটোলৈ যে ভাল মাইকীজনী আহিলে আকৌ আগতে এনেকুৱা কেতিয়াও হোৱা নাই এতিয়াহে দেখিছোঁ আৰু
আৰু গিৰিয়েকটো কি বাৰু হে ঘৈণীয়েকক দুচাটমান দি দিব নোৱাৰে ইমান মুখ চোকা ঘৈণীয়েক সেই কিবা মানে ভয়ত কিবা সেই পুলুঙা মৰাতে থাকে ঘৈণীয়েকক সি দুচাট দিব উল্টাই দিব তাক ঘৈণীয়েকে যিজনী মাইকী সেইজনী পিছে তই ক'লে গৈছিলি মই ৰাতিপুৱাই মই অকণমান এনেই সেই খোজকাঢ়ি পেলাইহে ওলাই আহিছিলোঁ এই আহোঁতে সেই স্কুলত ৰাস্তাটো দি আহিলোঁ বোলো ঘূৰি যাওঁতে এইফালে দি আহোঁচোন দেখিছোঁ সেই চোতালতে বোলো মানুহজনী আকৌ কি ভুৰ ভুৰাইছে সেইকাৰণে সোমাই গ'লে আকৌ পাক এটা মাৰিলোঁ আপোনালোকৰ ঘৰত অইনক ভুৰ ভুৱা নাই আই এই মৌতে মোৰ টোপনি খাইছে এটা কাম কৰিবচোন ভনী বাইদেউ আপুনি নহ'লে ক'ব বুজিছে নাই আপুনি ডাঙৰ নহয় আপোনাৰ কথা শুনিবও পাৰে আপুনি ক'ব বোলে তহঁতৰ ঘৰত যিবিলাকো লাগি থাকিবি সেই লোকৰ ঘৰত অশান্তি হোৱাকৈ কাজিয়া নকৰিবি বুলি পৰিৱেশটো গোটেইটো বুলি নষ্ট কৰি পেলাইছ সেই বুলি ক'বচোন বাৰু তাইক মই ক'বলৈ একো বাকী থকা নাই চব ক'লোঁ তাইক মই চব ক'লোঁ কিন্তু শুনিব বুলি ভাবিছ নুশুনে মুখ যিখন তই ক'বি এটা তোক উল্টা ক'ব 10টা একদম লাও পাত কচু পাত মুখ কি বুলি ভাবিছ তই অঁ সেইটোও হয় পিছে ইমান মুখ চোকা মানুহৰ লগত লাগিও লাভ নাই নহয় তাকেহে এতিয়া সেই মোৰ টোপনি ক্ষতি কৰি নিজে চাগে একদম ফুষ্টি মাৰি শুই আছে আৰু এই গিৰিয়েকৰ কথা দেখিছোঁ বাচন বৰ্তন ধুই আছে পাই বাদ দে ৰাতিপুৱা লোকৰ কথা পিছে ঘৰতে আমাৰ ঘৰতে বহিবি মই সেই গাখীৰখন পটককৈ খীৰাই দিওঁ চাহপানী টোপাই খাম দুজনীয়ে ঠিক আছে বাৰু ব'লক মই সেই ভিতৰতে বহোঁগৈ ঘৰখন একেবাৰে থাকিবলৈ মন নোযোৱা হ'ল মোৰ মায়ে যে দেউতাক ইমান কেটকেটাই থাকে নহয় লগতে মোকো একদম দিনডাল গালিয়ে পাই থাকিব যেন তেন সেই ৰাতি টোপনি যোৱা সময়কণহে ভালকৈ থাকিব পাৰোঁ আৰু তাৰপিছত গোটেই দিন অশান্তি গোটেই ৰাতি অশান্তি মই কৈছোঁ নহয় কি যে কৰিম নহয় এখন ঘৰত এনেকৈ হ'লে মানে কেনেকৈ থাকিম বাৰু মই দেউতা ধৰিলে বেয়া লাগে প্ৰেচাৰটো একো এটা ক'ব নোৱাৰে মায়ে একেবাৰে যিখনে কথা ক'ব নহয় কথা কৈ মুখখন একেবাৰে জপাই থৈ দিয়ে দেউতাই মাৰ কথাৰ মতে উঠা বহা কৰে মোৰ দেখিয়ে বেয়া লাগে আৰু ৰাতিপুৱা সেই ঘৰৰ পৰা ওলাই যাব নোৱাৰোঁ মই মোক দেখি সকলোৱে ফিচিঙা ফিচিং কৰে ৰাতি যিখনহে কাজিয়া লাগিব ঘৰত গোটেই গাঁৱৰ মানুহে শুনে চাগে ভনী আপাতো শুবই নোৱাৰে ভনী আপাই দুদিনমান ক'লে হপায় মাক ভনী আপাকো সাৰি যাবলৈ দিয়া নাই ইমান মুখে মুখে কাজিয়া লাগিছে নহয় আমাৰ মা যে কি হ'ব নহয় মোৰটোতনো কি সোমাই আছে নাজানো আৰু মই আকৌ মই যদি কিবা এটা কওঁ মোৰ লগত লাগিব সমানে সমানে মই সঁচা কথা কওঁ যে মই ক'লে মানে লাজ পায় এতিয়া পৰীক্ষা বহি দিছে নহয় এতিয়া পৰীক্ষা বহীখনক লৈ কেইদিন গালি শুনিম ঠিকান নাই মই কেইদিন চাগে মাৰ খাম তাৰো ঠিকান নাই সঁচাকৈ দেই মোৰ লগৰ ছোৱালী কাৰো ঘৰতে এনেকুৱা পৰিৱেশ নাই কাৰো ঘৰতে এনেকুৱা মাক নাই মোৰ ঘৰতে এনেকুৱা পৰিৱেশ পায় আমাৰ মা কেলে ইমান বাৰু খেংখেঙীয়া বাৰু মানে কোনে বুজালে বুজি পাব বাৰু মাজনী সেয়া আহিলে আৰু ৰুমলৈ অঁ মা কি হ'ল মই ৰুমতে আছোঁ তই পৰীক্ষাত ইমান ভাল নম্বৰ পাইছ যে ইয়াতকৈ আৰু মই কিমান নম্বৰ গোটাব পাৰিম মা কিয় তই কি কমি পাইছ যিটোকে লাগ বুলি কৈছ সেইটোকে আনি দিছোঁ টিউশ্যন দি আছোঁ 2-3টা ৰাতিপুৱা হ'লে গাখীৰ গিলাচ খুৱাওঁ নিজে নাখা হ'লে তোক খুৱাওঁ কিন্তু তই পঢ়া নামত এয়া কি দিছ তই মোক পঢ়া নামত 50ৰ ভিতৰত পাইছ সেই 15, 16, 17 ইচ লাজ লগা নাই তোৰ নাই তোৰ লগৰ ছোৱালীয়ে কিমান নম্বৰ পাইছে আৰু তই কিমান নম্বৰ পাইছ মই যিমানটো পঢ়িছোঁ সিমানটো নম্বৰ পাইছোঁ আৰু এটা কথা নহয় মা তুমি যে মোক লগৰ ছোৱালীকেইজনীৰ লগত যে ৰিজাইছা সিহঁতৰ ঘৰত আকৌ আমাৰ নিচিনা পৰিৱেশ নাই নহয় সিহঁতৰ ঘৰত বহুত শান্ত পৰিৱেশ কিন্তু আমাৰ ঘৰত কি পৰিৱেশ আছে পঢ়া পৰিৱেশ আছে আমাৰ ঘৰত তোৰ দেখিছোঁ মুখখন দিনক দিনে বেছিকৈ চোকা হৈছে আমাৰ ঘৰত পঢ়া পৰিৱেশ নাই কি পৰিৱেশ আছে কি পৰিৱেশ আছে ঘৰত অকণমান হুলস্থুল থাকিবই সেইটো সকলোৰে ঘৰত থাকে তাই চেক বুজি তই পঢ়াত তই নিজে ফ'কাছ কৰিব লাগিব তই আমাৰ কাজিয়া শুনি থাকিলে নহ'ব নহয় মুখে কথা ক'ব নাহিবি ছোৱালী কৈ দিছোঁ মই চালা বহীত নম্বৰ পাই আনিছ সেইকেইটা তাই আকৌ মুখ কি নাচাবা সেই মুখখন যেনেকৈ চলাওঁ তেনেকৈ সেই হাতখন চলাবিচোন পৰীক্ষাত তেতিয়া ধেৰ নম্বৰ পাবি এইবাৰ যি হ'ল নেক্সট যোনটো পৰীক্ষা আহিব তাত যদি 40ৰ ওপৰত নম্বৰ নাপা নহয় তোক চাবি মই কি কৰিম তোক মই টিউশ্যন সকলোবোৰ এৰুৱাই দিম যেনেকৈ পঢ় যি কৰ কৈ থাকিবি আৰু পাৰিলে মানে স্কুলৰ পৰা এৰুৱাই দিম লোকৰ ঘৰে হাজিৰা কৰি ঘূৰি ফুৰিবি মই এনেও জানো যে মায়ে সকলোবোৰ দুখ মোৰ কাৰণে চাপি দিব মায়ে এটা বস্তু কিয় বুজি পোৱা নাই যে পঢ়িবলৈ মানুহক এটা পৰিৱেশ লাগে এটা শান্ত পৰিৱেশ লাগে মানুহৰ মাইণ্ডটো ভাল হৈ থাকিব লাগে কিন্তু মোৰ ঘৰত কি আছে না শান্ত পৰিৱেশ আছে না মাইণ্ডটো ভাল হৈ থাকে কি ভাল হৈ থাকে মাক এইবোৰ কোনে বুজালে বুজিব আৰু সেই দিনটো কেতিয়া আহিব মই নাজানো আৰু কি কৰিম দেউতা আৰু মোৰ জীৱনটো একেবাৰে অশান্তিকৰ হৈ পৰিছে